সংস্কাৰ ভাৰতী যোৰহাট জিলাৰ উদ্যোগত তথা যোৰহাট চৰকাৰী বহুমুখী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গাইডলাইন কোচিং চেণ্টাৰ ঢেকৰ কৰাৰ সহযোগত নাট প্ৰদৰ্শন অনুষ্ঠান। যোৰহাট জিলা পুথিভঁৰালত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় প্ৰায় 3খন নাট। মানস জ্যোতিপ্ৰা ৰচনা আৰু পৰিচালনাৰে উহ কি পৈমাল, মই লাচিতে কৈছো আৰু সৰু চৰাইৰ গান এই 3খন নাট শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়। উল্লেখিত অনুষ্ঠানত কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নমস্কাৰ, মই আপোনালোকৰ চেনেলৰ যোগেদি সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ ফালৰ পৰা যোৰহাটবাসীক মোৰ সেৱা জনাইছোঁ, মোৰ শ্ৰদ্ধা জনাইছোঁ। আমি সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্ত, সংস্কাৰ ভাৰতী যোৰহাট জিলা আৰু যোৰহাট চৰকাৰী উচ্চতৰ বহুমুখী বালিকা বিদ্যালয়ৰ আৰু গাইডলাইন কোচিং চেণ্টাৰৰ সহযোগত যোৱা 30 জুনৰ পৰা এই 13 জুলাইলৈ যি কৰ্মশালা অনুষ্ঠিত হৈছিল, আজি সেই কৰ্মশালাৰ অন্তিম দিন। আৰু সেই কৰ্মশালাত যিসকল শিক্ষাৰ্থী উপস্থিত আছিল তেখেতসকলক লৈ পেলাই আমি আজি যোৰহাটৰ যি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, সেই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত 3খন নাটক মঞ্চস্থ কৰিবলৈ সক্ষম হৈছোঁ। নাট্যকাৰ মানস বৰাৰ সামগ্ৰিক পৰিকল্পনা, তেওঁৰ ৰচনা আৰু তেওঁৰ নিৰ্দেশনা, তেওঁ সকলো ফালৰ পৰা তেওঁৰ যি নাটকৰ এই 3খনত আমি ইতিমধ্যে উহ কি পৈমাল নাটকখন হৈ গ'ল। আমি দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই নাটকখনৰ যোগেদি যথেষ্ট তেওঁলোকৰ যি বডি মুভমেণ্ট বা ডাইলগ ডেলিভাৰী সকলোবিলাক অতি সুন্দৰভাৱে 13 দিনত আমাৰ এই মঞ্চত, জিলা পুথিভঁৰালৰ মঞ্চত বহুত সুন্দৰকৈ দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মই শিক্ষাৰ্থীসকলক সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ পৰা আমাৰ গভীৰ অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। আমি সংস্কাৰ ভাৰতীয়ে গোটেই অসমৰ নহয়, গোটেই ভাৰতবৰ্ষতে কলা আৰু সাহিত্যৰ প্ৰতি এটা সমৰ্পিত অনুষ্ঠান। আমি এই যি কলাৰ জগতৰ যি কলাকাৰসকলক আমি সকলোৰে লগত এটা সমন্বয় আৰু ভাতৃত্ববোধৰ মাধ্যমেৰে ভাৰতীয় দৰ্শনৰ ৰাইজৰ মাজত, সমাজৰ মাজত এটা সুস্থ সমাজ গঢ়াৰ যি পৰিকল্পনা, সেয়া সংস্কাৰ ভাৰতীয়ে কৰি আহিছে। বিভিন্ন শ্ৰেণীৰ শিল্পীসকলক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছে। আজিৰ এই নাট্যাভিনয়ত সুদূৰ যোৰহাটৰ বিভিন্ন ভিতৰুৱা ঠাইৰ পৰা শিশু শিল্পীসকল আহিছে, তেওঁলোকৰ অভিভাৱকসকল আহিছে। তেওঁলোকে বোধহয় যোৰহাটৰ এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত প্ৰথম পদক্ষেপ, আৰু সেই পদক্ষেপৰ আমি এক পৰিকল্পনা কৰিছিলোঁ আৰু আমি ভাবিছোঁ এই পৰিকল্পনাত আমি সফল হ'বলৈ সক্ষম হৈছোঁ। সংস্কাৰ ভাৰতীয়ে এই যি কলাৰ জগতখনত 10জন বিশিষ্ট ব্যক্তিক নিৰ্বাচিত কৰি তেখেতসকলক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। আৰু যিসকল বৰধ্য, যিসকল শ্ৰদ্ধাৰ ব্যক্তিৰ জৰিয়তে এই যোৰহাটৰ এই যে সাংস্কৃতিক পৰিৱেশ গোটেই অসমতে এক ভাৰতবৰ্ষৰ বুকুত নহয়, গোটেই বিশ্বৰ বুকুতে এক চানেকি যোৰহাটৰ যে সভ্যতাৰ এক নিদৰ্শন বা সংস্কৃতিৰ এক নিদৰ্শিত মহানগৰীলৈ ৰূপান্তৰিত হৈছে, তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমি আশা ৰাখিছোঁ যে যোৰহাটৰ এই পদক্ষেপ আমি অসমৰ সমগ্ৰ বুকুলৈ আমি এনেকুৱা এটা মহৎ কামৰ প্ৰয়াস ইয়াৰ পৰাই আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এই যাত্ৰা আমাৰ শেষ কেতিয়া হয় আমি ক'ব নোৱাৰিম। আমি সদায় এই যাত্ৰা কৰিয়েই থাকিম। যোৰহাটৰ পৰা বিকিনি ৰিপৰ্ট প্ৰাৰ্থ ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।